হয়, মই উপস্থিত আছোঁ বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ ডংৰা গাঁৱত। এই ডংৰা গাঁওখনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। ইতিমধ্যে কেইবাখনো গাঁও এতিয়া উছন কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে। এই মুহূৰ্তত গঞা ৰাইজৰ ওচৰত মই উপস্থিত আছোঁ। আৰু যিহেতু মাত্ৰ 20 মিটাৰ আঁতৰত আছে মথাউৰি, যিটো মথাউৰি বাগবৰ আৰু বহৰী সংযোগী একমাত্ৰ মথাউৰি। এই মথাউৰিটোলৈ ভাবুকিৰ সৃষ্টি কৰিছে এই গৰাখহনীয়াই। তীব্ৰ গৰাখহনীয়াত ইতিমধ্যে বহুকেইখন গাঁও উছন গৈছে। ইতিমধ্যে মোৰ ওচৰত গঞা ৰাইজ আছে, তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম এই বিষয়ে। আচ্ছা, কওকচোন, যিহেতু গৰাখহনীয়া আৰম্ভ হৈছে, এতিয়ালৈকে কিমানখিনি মানে ক্ষতিগ্ৰস্ত হৈছে এই গাঁওকেইখন? হয়, নমস্কাৰ। আজি গৰাখহনীয়া যিটো ভাবুকি সৃষ্টি হৈছে, আমাৰ ৰহমপুৰ, যাদৱপুৰ, পাহাৰপুৰ, হাবিডোংৰা আদি কৰি গাঁৱৰ মানুহৰ আজি বাসস্থান থান-বান হৈ গৈছে। আজি তেওঁলোকে মথাউৰিত থাকিবলগীয়া হৈছে আৰু সম্পত্তি ব্ৰহ্মপুত্ৰত যা গৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিব বিচাৰিছোঁ যে আজি আপোনাৰ মিডিয়াৰ জৰিয়তে তেওঁলোকক অনুৰোধ কৰিছোঁ, আমাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া পাৰ্মানেণ্টলি এটা সংস্থাপন কৰিব লাগে, বান্ধ দিব লাগে, যাতে আমাৰ এই নিৰীহ জনসাধাৰণ গৰাখহনীয়াৰ পৰা ৰক্ষা পায়। এইখিনিয়ে আমি বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছোঁ। প্ৰতি বছৰে হয়নে এনেকুৱা গৰাখহনীয়া? প্ৰতি বছৰে বাৰিষাত এনেকুৱা হয়, মানুহ ঘৰ দুৱাৰ একেবাৰে বুৰি যায়, এনেকুৱা প্ৰত্যেক বছৰে হৈ থাকে। হয়, তেওঁ জানিবলৈ দিছে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে এই নয়া গাঁওখনলৈ মানে ভাবুকি সৃষ্টি কৰিছে। ইতিমধ্যে বহুকেইখন গাঁও উছন কৰিছে, মানুহৰ সম্পত্তি ধ্বংস কৰিছে এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। কওকচোন, কি ক'ব? এতিয়া যিটো গৰাখহনীয়াৰ যিটো উৎপাত হৈছে ছাৰ, ইয়াতে 5টাখান গাঁও ইয়াতে আছে। হাবিডোংৰা, নিহিডোংৰা, পামডোংৰা, খৰকিডোংৰা, যাদৱপুৰ, চলিমপুৰ, ৰহমপুৰ, পাহাৰপুৰ আদি কৰি এই গাঁওবিলাক লৈ গৈছে। অলপ কিছু আছে, যিবিলাক মানুহ ভাঙি চাঙি গৈছে ইয়াৰ পৰা। মাথাবাৰীত আছে, কাৰোবাৰ ঘৰত আছে, কাৰোবাৰ এই জেগাই বেলেগ জেগাত আছে। আৰু সেইকাৰণে মই কৰ্তৃপক্ষৰ কাছে অনুৰোধ কৰিছোঁ, যদি কৰ্তৃপক্ষত ঠাই ব্যৱস্থা এটা কৰি দিয়ে গৰাখহনীয়াৰ কাৰণে, সেইটো মই অনুৰোধ ৰাখিছোঁ। ইতিমধ্যে আঁতৰত কিছু কাম কৰি থকা দেখা গৈছে। এই ক্ষেত্ৰত মানে এই গৰাখহনীয়াক ৰোধ কৰিব পাৰিবনে? সেইটো নোৱাৰে, কিন্তু কেতিয়া ৰাইজৰ আন্দোলনৰ কাৰণে সেইটো হয়। আৰু মানে এইটো প্ৰটেকশ্যন নহয়, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া ৰোধ নহয়, আমি নিশ্চিত। যিটো মানে বিভাগৰ কৰ্তৃপক্ষই কৰিছে নেকি এইখিনি? নাই, এইটো পঞ্চায়ত তৰফৰ পৰা কৰিছে। সাময়িক আত্মৰক্ষাৰ কাৰণে অলপ চেষ্টা কৰিছে, কিন্তু এইখিনিত আমাৰ কোনো ফলদায়ক নহয় বুলি আমি জানো। হয়, তেওঁলোকে জানিবলৈ দিছে ইয়াৰে পঞ্চায়তে কিছু কাম কৰিছে আঁতৰত গৰাখহনীয়াৰ বাবে, কিন্তু এই কামখিনি উপযুক্ত কাম নহয় বুলি তেওঁলোকে দাবী জনাইছে। যিহেতু ব্ৰহ্মপুত্ৰৰ তীব্ৰ বানপানীয়ে, তীব্ৰ গৰাখহনীয়া ইতিমধ্যে ৰোধ কৰিব নোৱাৰে এই ধৰণৰ কিছু কামে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাবলৈ চেষ্টা কৰিব এই গাঁৱৰ গৰাখহনীয়াৰ কিছু সামগ্ৰিক পৰিৱেশ।